আমাৰ বিদ্যালয়ৰ প্ৰতি বছৰৰ নিচিনা আজিও বিদ্যালয় সপ্তাহ উদযাপন কৰিছে। আজি শেষৰ দিনা আমাৰ ইয়াত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠান কৰিছে। আমি আশা কৰোঁ যে ৰাইজে ভাল পাব আৰু আমাক উৎসাহ দিবলৈ অনুৰোধ জনাওঁ। ইয়াত আমি বহুত ধৰণৰ আছে বাৰেৰহণীয়া মানে বিহু, কৃষি, তেজীমলা আছে, মহাত্মা গান্ধী, বীৰ পুৰুষ, আকৌ ইয়াত আছে সাংস্কৃতিক কনকলতা বৰুৱা, দিহানাম। তাকে আমি প্ৰত্যেক বছৰে আমাৰ যিটো বাৰ্ষিক খেল ধেমালিৰ অন্তত সামৰণি অনুষ্ঠান হিচাপে আমি সাংস্কৃতিক শোভাযাত্ৰা ব্যৱস্থা আমি প্ৰত্যেক বছৰৰ পৰা অনুষ্ঠিত কৰি আহিছোঁ। আজি আমাৰ বাৰ্ষিক খেল ধেমালিৰ শেষ দিন, গতিকে তাকে সামঞ্জস্য ৰাখি পেলাই ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন বাৰেৰহণীয়া যিটো সাংস্কৃতিক যিটো তেওঁলোকে উলিয়াইছে, তাৰমানে গোটেইখিনি গেটআপবিলাক চব উলিয়াই ধুনীয়াকৈ আমি অকণমান ৰাইজৰ মাজত আমাৰ এই যিখিনি বিদ্যালয়ৰ যিটো সাংস্কৃতিক অনুষ্ঠানবিলাক পৰিৱেশন কৰি যোৱাৰ যিটো ব্যৱস্থা কৰিবলৈ আমি আৰম্ভ কৰিছোঁ। আৰু সেইটোৱে মেইন উদ্দেশ্যটো আজিৰ আমাৰ এইখিনিয়ে।
এই শোভাযাত্ৰাত কি প্ৰদৰ্শন কৰা হ'ব? এতিয়া ইয়াত বিহু আছে, তাৰপিছত কৃষিৰ আছে আৰু ট্ৰেডিশ্যনেল কিছুমান ধৰক আমাৰ বুৰঞ্জী প্ৰসিদ্ধ যিখিনি আছে কনকতলা তাৰ আছে, তাৰপিছত বাকী মহাত্মা গান্ধী এনেকৈ কৰি বিভিন্ন ধৰণৰ তাৰমানে ছাত্ৰ ছাত্ৰীৰ আগ্ৰহ অনুসৰি আমি তেনেধৰণৰে তেওঁলোকক সজাই পৰাই চব মানে আমি ৰেডি কৰিছোঁ আৰু সেইমতে আজি এইখিনি পৰিৱেশন কৰিব আৰু ছাত্ৰ ছাত্ৰীয়ে।